নমস্কাৰ সুপ্ৰভাত ছাত্ৰ ছাত্ৰীসকল আশা করি তোমালোকে খুব ভালে আছা তোমালোকে ঘৰতেই পাঠ গ্ৰহণ কৰি আছা আজি মই নৱম শ্ৰেণীৰ অধ্যায় 8 গতি পাঠটো তোমালোকৰ বাবে আগবঢ়াইছো আলোচনাৰ মাধ্যমেৰে তোমালোকে এই পাঠটো ইতিমধ্যে এই চেনেলটোৰ জৰিয়তে কিছু হলেও শিকিবলৈ পাৰিছা মই আজি তোমালোকক গতিৰ বিষয়ে কিছু কথা কম তোমালোকে মনোযোগেৰে শুনিবা আৰু মই পাঠটো আগবঢ়াই নিবলৈ যত্ন কৰিম ছাত্ৰ ছাত্ৰীসকল আমাৰ এই পৃথিৱীখনত বহুত বস্তু আছে আমি দেখা পাওঁ এই পৃথিৱীখনত কিছুমান বস্তু ৰৈ আছে আৰু কিছুমান বস্তু গতি অৱস্থাত আছে এই বস্তুবিলাকক আমি স্থিতিশীল বস্তু বুলি কওঁ বানানটো ভুল হৈছে ইয়াতে স্থিতিশীল বস্তু বুলি কওঁ স্থিতিশীল আৰু এই স্থিতিশীল বস্তুবোৰে নিজেই লৰচৰ কৰিব নোৱাৰে অৰ্থাৎ এঠাইৰ পৰা আন ঠাইলৈ যাব নোৱাৰে কিন্তু এই বস্তুবোৰক বা কিছুমান বস্তু বাহিৰৰ পৰা যদি আমি বল প্ৰয়োগ কৰো তেতিয়া হলে বস্তুটোৱে স্থান পৰিৱৰ্তন কৰে আৰু এনে ধৰণৰ বস্তুবিলাকক আমি জড় পদাৰ্থ বুলি কওঁ অৰ্থাৎ আমি এইটোৱে জানো যে জড় পদাৰ্থবোৰে নিজে নিজে গতি কৰিব নোৱাৰে কিন্তু বাহিৰৰ পৰা যদি আমি তাক বল প্ৰয়োগ কৰো তেতিয়া হলে জড় পদাৰ্থসমূহে এটা স্থানৰ পৰা আন স্থানলৈ গতি কৰিব পাৰে অৰ্থাৎ স্থান সলনি হয় সময় সাপেক্ষে কিন্তু জীৱসমূহে নিজৰ শক্তি প্ৰয়োগ কৰি এটা স্থানৰ পৰা আন এটা স্থানলৈ যাব পাৰে অৰ্থাৎ গতি ৰূপ ল'ব পাৰে ছাত্ৰ ছাত্ৰীসকল গতিকে আমি চিত্ৰ দেখিছো এখন গাড়ী এই গাড়ীখনে এই বিন্দুত উপনীত হৈ আছিল আৰু এই বিন্দুৰ পৰা এই গাড়ীখনে নিজে লৰচৰ কৰিব নোৱাৰে কিন্তু ইয়াক কি কৰা হৈছে বাহিৰৰ পৰা বল প্ৰয়োগ কৰা হৈছে বাহিৰৰ পৰা যেতিয়া আমি ইয়াক বল প্ৰয়োগ কৰিলো তেতিয়া আমি দেখিলো যে ইয়াত আমি গাড়ীখন বি বিন্দুলৈ গতি কৰিছে অৰ্থাৎ এ আৰু বি বিন্দুৰ পৰা বি বিন্দুলৈ গতি কৰিছে আৰু এটা দূৰত্ব পোৱা গৈছে এই এৰ পৰা বি বিন্দুলৈ এটা দূৰত্ব স্থানৰ সলনি হৈছে তাৰ পিছত আমি দেখিছো বল এটা বলটো বাহিৰৰ পৰা কোনোবাই যদি মাৰি পঠিয়ায় তেতিয়া হলে বলটো এই বিন্দুৰ পৰা বি বিন্দুলৈ গতি কৰিব অৰ্থাৎ ই স্থানৰ পৰিৱৰ্তন হ'ব কিন্তু জীৱই নিজস্ব শক্তিৰে তেওঁ এই বিন্দুৰ পৰা বি বিন্দুলৈ গতি ৰূপ ল'ব পাৰিব গতিকে আমি ক'ব পাৰো যে জড় পদাৰ্থবোৰে নিজে নিজে গতি কৰিব নোৱাৰে কিন্তু বাহিৰৰ পৰা যদি বল প্ৰয়োগ কৰা হয় তেন্তে গতিশীল ৰূপ ল'ব পাৰে আনহাতে জীৱই নিজস্ব শক্তি প্ৰয়োগ কৰি গতি ৰূপ ল'ব পাৰে তোমালোকে চিত্ৰত সুন্দৰকৈ দেখিছা গতিকে মই ভাবিছো তোমালোকে এই সূত্ৰটোও পাইছা যে জড় পদাৰ্থবোৰে নিজে নিজে গতি কৰিব নোৱাৰে আৰু এইখিনিতে এটা কথা জড় আৰু জীৱৰ মাজত কিছু পাৰ্থক্য আছে তোমালোকে অলৰেডি অষ্টম শ্ৰেণীত পাই আহিছা আমি জানো যে জড় পদাৰ্থবোৰে নিজে নিজে গতি কৰিব নোৱাৰে কিন্তু জীৱই নিজে নিজে গতি কৰিব পাৰে আৰু জড় পদাৰ্থই স্থিতিশীল বস্তু এটা সদায় স্থিতিশীল হৈ থাকিব বিচাৰে আৰু গতিশীল বস্তু এটা সদায় গতিশীল অৱস্থাত থাকিব বিচাৰে এই সূত্ৰটো তোমালোকে পাবা এতিয়া আমি আগবাঢ়িছো আন এটা কথালৈ গতিকে আমি যেহেতু এই বস্তুবিলাকে গতি ৰূপ ল'ব পাৰে বুলি আমি কৈছো গতিকে আমি যদি তোমালোকৰ প্ৰশ্ন আহে যে গতি বুলিলে কি বুজা তেতিয়া আমি কম যে সময় সাপেক্ষে কোনো বস্তুৰ
স্থানৰ পৰিৱৰ্তনক গতি বুলি কোৱা হয়। অৰ্থাৎ সময়ৰ লগত কোনো বস্তুৰ অৱস্থান সলনি হয়। তোমালোকে চিত্ৰ দেখিছাই যে এজন চাইকেল আৰোহীয়ে কি কৰিছে? চাইকেল চলাই গৈ আছে। অৰ্থাৎ তেওঁ গতি কৰি আছে। তেওঁ কি কৰিছে? নিজস্ব শক্তি প্ৰয়োগ কৰি তেওঁ চাইকেল চলাই এটা স্থানৰ পৰা আন স্থানলৈ গৈছে। গতিকে আমি ইয়াত যেতিয়া গৈছে আমি দেখা পাইছো বা আমি জানো যে এটা স্থানৰ পৰা আন স্থানলৈ যাওঁতে কিছু সময়ৰো প্ৰয়োজন হয়। গতিকে আমি এই ক্ষেত্ৰত ক'ব পাৰো যে মানুহজনে গতি ৰূপ লৈছে। গতিকে তোমালোকক যদি পৰীক্ষাত প্ৰশ্ন আহে যে গতি বুলিলে কি বুজা, তেতিয়া আমি উত্তৰ কেনেকৈ লিখিব লাগিব? যে সময় সাপেক্ষে কোনো বস্তুৰ স্থানৰ পৰিৱৰ্তনক গতি বুলি কোৱা হয়। অৰ্থাৎ সময়ৰ লগত কোনো বস্তুৰ অৱস্থান সলনি হলে তাক গতি বুলি কোৱা হয়। কিন্তু ছাত্ৰ ছাত্ৰীসকল কেতিয়াবা আমি দেখা পাওঁ, আমি যদি বাছত গৈ থাকো তেতিয়া দেখা পাওঁ ৰৈ থকা গছবিলাক, ৰৈ থকা যান বাহন বিলাক পিছফালে গতি কৰি থকা যেন লাগে। কিয় বাৰু এনেকুৱা হয়? তাৰমানে আমি এইটোকে ক'ব পাৰো যে কোনো এটা বস্তু আন এটা বস্তুৰ সাপেক্ষে গতিশীল অৱস্থাত থাকিলেও আন এটা বস্তু সাপেক্ষে স্থিতিশীল হ'ব পাৰে। আমি যদি উদাহৰণ লওঁ যে কোনো এটা বস্তু আন এটা বস্তুৰ সাপেক্ষে গতিশীল অৱস্থাত থাকিলেও আন এটা বস্তু সাপেক্ষে স্থিতিশীল হ'ব পাৰে। আমি উদাহৰণ হিচাপে বুজি ল'বলৈ চেষ্টা কৰো আহাচোন যে পথৰ দাঁতিত থকা গছ এডাল গাড়ীত থকা মানুহৰ বাবে সদায় কেনেকুৱা যেন লাগে? নিশ্চয় পিছফালে গতি কৰা থকা যেন লাগে। কিন্তু গছ এডালৰ ওচৰত ৰৈ থকা মানুহজনৰ বাবে গছডাল কি হ'ব পাৰে? গছডাল স্থিতিশীল ৰূপত থাকিব। গতিকে এটা বস্তুৰ সাপেক্ষে আন এটা বস্তু কি হ'ব পাৰে? স্থিতিশীল হ'ব পাৰে। ভালদৰে বুজি পাইছানে? মুঠৰ তোমালোকে এইটো কথাই জানা যে সময়ৰ সাপেক্ষে কোনো বস্তুৰ স্থানৰ পৰিৱৰ্তনক গতি বুলি কোৱা হয়। বা সময়ৰ লগত কোনো বস্তুৰ অৱস্থান সলনি হোৱাকেই গতি বুলি কোৱা হয়। ছাত্ৰ ছাত্ৰীসকল, আমি বহুত গতি দেখিছো জীৱনটোত। কিছুমানে একা বেকা পথেৰে গৈছে, কেতিয়াবা কিছুমানে সৰল ৰেখাৰে গৈছে, আৰু কিছুমান বস্তু আমি দেখিছো যে এনেকৈ ঘূৰি আছে, এটা ঠাইতে ঘূৰি আছে, আৰু কিছুমানে নিজ বিন্দু কেন্দ্ৰ কৰিও ঘূৰি আছে। গতিকে বিভিন্ন প্ৰকাৰৰ গতি, কিন্তু আমাৰ জীৱনত দেখা পোৱা বিভিন্ন গতিয়ে কিন্তু বহুত গতিয়ে কিন্তু বৰ জটিল। গতিকে আমি বিভিন্ন প্ৰকাৰৰ গতিৰ কথা ক'বলৈ যাওঁতে আমি দৈনন্দিন জীৱনত দেখা পোৱা গতিসমূহ তোমালোকৰ চিত্ৰত দেখুৱাইছো যে সৰল ৰৈখিক গতি। কিছুমান গতি তোমালোকে দেখিছা যে সৰল ৰেখাত থাকে, অৰ্থাৎ পোনে পোনে গৈ থাকে, কোনো সলনি নহয়। আৰু কিছুমান গতি দেখিছো বৃত্তাকাৰ গতি, বৃত্তাকাৰে ঘূৰি আছে। অলৰেডি তোমালোকে এইটোত পাই আহিছা, সপ্তম শ্ৰেণীটো পাইছা। গতিকে বহলাই নকওঁ, ঘূৰ্ণন গতি। আৰু কিছুমান দোলন গতি, অৰ্থাৎ এইটো ঘড়ীত দেখা পোৱা যায়, পেণ্ডুলাম ঘড়ীত দেখা পোৱা যায়, দুলি থাকে, সময়ৰ সাপেক্ষে সমান সময় লৰি থাকে। যিয়ে নহওক, চিত্ৰত তোমালোকে দেখিছা যে ইয়াত বৃত্তাকাৰ গতি আছে, ঘূৰ্ণন গতি আছে, তাৰপিছতে সৰল ৰৈখিক গতি আছে। যিহে ছাত্ৰ ছাত্ৰীসকল, এইবোৰ গতিৰ উপৰিও আমাৰ পৃথিৱীখনত আৰু কিছুমান গতি আছে। এই গতিবোৰ বৰ বিপজ্জনক, অনিয়ন্ত্ৰিত গতিৰ নামেৰে জনা যায় বা অনিয়মিত গতি বুলি ক'ব পাৰি। কাৰণ এই গতিবোৰে মানুহৰ জীৱনত বাৰুকৈয়ে প্ৰভাৱ পেলায়, বৰ দুৰ্ঘটনা আনি দিয়ে, জীৱনলৈ ভাবুকি আনি দিয়ে। গতিকে এই অনিয়মিত গতি আৰু অনিয়ন্ত্ৰিত গতিসমূহ আমি অধ্যয়ন এই পাঠটোত নকৰো। কিন্তু তথাপিতো তোমালোকক জনাই থওঁ যে অনিয়মিত গতি আৰু অনিয়ন্ত্ৰিত গতিয়ে মানুহৰ জীৱনত দুৰ্ঘটনা কঢ়িয়াই আনে। গতিকে এনেকুৱা ধৰণৰ গতিবিলাকৰ নাম হৈছে, ধৰি লোৱা ঘূৰ্ণী বতাহ, চুনামি, অলপতে
আহি গৈছে 2020 চনত হয়নে তোমালোকে শুনিছা বাতৰি কাকতত পাইছা এই গতিবিলাক আমাৰ বাবে বৰ বিপদজনক কিন্তু ইয়াৰ বিপৰীতে কিছুমান গতি আছে যি গতি আমাৰ উপকাৰ সাধন কৰে যেনে নিয়মিত গতি অৰ্থাৎ অনিয়মিত গতিৰ বিপৰীতে নিয়মিত গতি আৰু এই নিয়মিত গতিৰ বাবেই জলবিদ্যুৎ প্ৰকল্পই আমাৰ উপকাৰ সাধন কৰি আছে আমি এই পাঠটি সৰল ৰেখাৰে গতি আমি এই পাঠটি সৰল ৰেখাৰে গতি সম্পৰ্কে কিছু আলোচনা কৰিম ছাত্ৰ ছাত্ৰীসকল গতিৰ সৰলতম গতিয়ে হ'ল সৰল ৰেখিক গতি এই সৰল ৰেখা গতিৰে বস্তু এটা আগবাঢ়ি গলে অৰ্থাৎ গতিশীল ৰূপ ললে তাত কিছু কথাও জড়িত হৈ থাকে আহাচোন আমি অলপ আলোচনা কৰি চাও তোমালোকে চিত্ৰত দেখিছা যে এজন মানুহে ও বিন্দুত ৰৈ আছে আৰু এই মানুহজনে কি কৰিব 60 কিলোমিটাৰ দূৰত্বত থকা এই বিন্দুত উপনীত হ'ব 60 কিলোমিটাৰ দূৰত্বত এই বিন্দুত উপনীত হ'ব তেতিয়া হলে এই মানুহজনে অতিক্ৰম কৰা দূৰত্ব আমি উলিয়াব পাৰিবা নিশ্চয় কেনেকৈ উলিয়াম আমি চাই লওঁ ধৰা হল মানুহজনে ধৰা হল মানুহ এজনে ও বিন্দুৰ পৰা এ বিন্দুলৈ ও বিন্দুৰ পৰা ও বিন্দুলৈ এ বিন্দুলৈ গতি কৰিছে এই বিন্দুলৈ গতি কৰিছে এতেকে মানুহজনে অতিক্ৰম কৰা দূৰত্ব কিমান হ'ব এতেকে মানুহজনৰ দূৰত্ব কি হ'ব আমি দেখিছো চিত্ৰটো যে মানুহজনে প্ৰথমতে এ বিন্দুত আছিল তাৰ পিছত কলৈ গল ও বিন্দুত আছিল তাৰ পিছত কলৈ গল এ বিন্দুলৈ গল গতিকে মানুহজনে 5 10 15 20 25 সি বিন্দু তাৰ পিছত আকৌ বি বিন্দু পালে তাৰ পিছত কলৈ পালে এ বিন্দু পালে এ বিন্দুত কিমান আছে 60 কিলোমিটাৰ অৰ্থাৎ মানুহজনে ওৰ পৰা এলৈ গতি কৰিলে গতিকে ও দূৰত্ব কি হ'ব ও এ মানে কিমান 60 কিলো এইখিনি হৈছে মানুহজনে অতিক্ৰম কৰা দূৰত্ব কিন্তু এই ক্ষেত্ৰত আমি এটা নতুন শব্দ পাম যে এই ক্ষেত্ৰত মানুহজনৰ হৰণ কিমান হ'ব এই ক্ষেত্ৰত মানুহজনৰ হৰণ হ'ব তোমালোকে লিখি লবা মানুহজনৰ হৰণ বুলি মই হৰণ বুলিয়ে লিখিছো যাতে ঠাইৰ অভাৱ মানুহজনৰ হৰণ হ'ব 60 কিলোমিটাৰ এতিয়া মই তোমালোকক হৰণৰ কথা কলো যেহেতু তোমালোকক এতিয়া কব লাগিব জানিব লাগিব যে হৰণ মানে কি হৰণ 60 কিলোমিটাৰ দূৰত্বও 60 কিলোমিটাৰ তাৰ মানে হৰণৰ মান দূৰত্বৰ মানৰ সৈতে সমান নে এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আহিছে নে তোমালোকৰ মাজলৈ আমি জানিব লাগিব যে হৰণ মানে কি এতিয়ালৈকে মই তোমালোকক হৰণৰ বিষয়ে একো কোৱাই নাই তথাপিতো মই ইয়াত লিখিলো যে হৰণ 60 কিলোমিটাৰ গতিকে হৰণনো কি এই বিষয়ে জানো আহাচোন তোমালোকে চিত্ৰটো দেখিছা যে এজন মানুহে আকৌ সেই একেটা উদাহৰণকে লৈছো এজন মানুহে কি কৰিছে ও বিন্দুৰ পৰা এ বিন্দুলৈ গতি কৰিছে কিমান দূৰ গতিক্ৰম কৰিছে 60 কিলোমিটাৰ তাৰ পিছত সেই মানুহজনে এ বিন্দুৰ পৰা আকৌ কলৈ আহিলে বি বিন্দুত উপস্থিত হয় গতিকে আমি কেনেকৈ লিখিম এই কথাটো প্ৰশ্নটো তোমালোকক যদি পৰীক্ষাত আহে যে হৰণৰ বিষয়ে লিখা বা হৰণৰ মান কি হ'ব পাৰে সমান হ'ব পাৰে নে দূৰত্বৰ শূন্য হ'ব পাৰে নে এনেকুৱা ধৰণৰ যদি প্ৰশ্ন আহে তেতিয়া তোমালোকে লিখিব লাগিব যে ধৰা হল মানুহ এজনে ক'ত গৈছে ও বিন্দুৰ পৰা
ও বিন্দুৰ পৰা মানুহ এজনে ও বিন্দুৰ পৰা কলৈ গৈছে এ বিন্দুলৈ গতি কৰিছে এই বিন্দুত গতি কৰিছে এটাকে মানুহজনে অতিক্ৰম কৰা দূৰত্ব কি হ'ব আমি আগৰ পাঠত পাইছো অতিক্ৰম কৰা দূৰত্ব OA অৰ্থাৎ OA মানে কিমান কিলোমিটাৰ 60 কিলোমিটাৰ হয়নে কিমান দূৰত্ব 60 কিলোমিটাৰ আমি দেখিছো এই যে 60 কিলোমিটাৰ এতিয়া এই ক্ষেত্ৰত মানুহজনৰ হৰণ হ'ব 60 কিলোমিটাৰ কিন্তু মানুহজনে প্ৰথমতে দূৰত্ব অতিক্ৰম কৰিছে O বিন্দুৰ পৰা দূৰত্ব অতিক্ৰম কৰিছে প্ৰথমতে O বিন্দুত আছিলে তাৰ পিছত মানুহজনে A বিন্দুলৈ গ'ল আৰু এই বিন্দুত যোৱাৰ পিছত মানুহজনে কলৈ আহি পালে B বিন্দুত আহি পালে গতিকে মানুহজনৰ দূৰত্ব কি হ'ব কিমান দূৰ অতিক্ৰম কৰিছে বাৰু চোৱাচোন চিত্ৰটো ভালদৰে যে মানুহজনে প্ৰথমতে গৈছিলে ওৰ পৰা এ লৈ অৰ্থাৎ OA তাৰ পিছত কলৈ আহিল এৰ পৰা বি লৈ আহিল তাৰ মানে এ বি তেনেহলে মানুহজনে কিমান দূৰ অতিক্ৰম কৰিলে OA মানে 60 কিলোমিটাৰ AB মানে কিমান 5 10 15 20 25 অৰ্থাৎ ইয়াত 35 লিখা আছে 35 লিখা আছে কিন্তু একচুয়ালি তো 5 কিলোমিটাৰ দাগ কটা আছে গতিকে ইয়াত কিমান কিলোমিটাৰ 25 কিলোমিটাৰ মুঠতে কিমান কিলোমিটাৰ হল 60 কিলোমিটাৰ মানুহজনে কিমান দূৰ অতিক্ৰম কৰিলে 60 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিলে এই ক্ষেত্ৰত মানুহজনৰ হৰণ কিমান হ'ব পাৰে আমি মানুহজনে ক'ত উপস্থিত হৈছে আমি চাব লাগিব যে মানুহজনে ভ্ৰমণ সামৰি মানুহজনে বি বিন্দুত উপস্থিত হৈছে ক'ত উপস্থিত হৈছে বি বিন্দুত উপস্থিত হৈছে যদি বি বিন্দুত উপস্থিত হৈছে তেনেহলে ও বিন্দুৰ আছিল আৰম্ভণিক স্থান অৰ্থাৎ প্ৰাৰম্ভিক স্থান আছিল ক'ত মানুহজনৰ ও বিন্দুত শেষত তেওঁ গৈ 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 কোন বিন্দুত পালে বি বিন্দুত পালে এতিয়া আমি দেখিছো যে আৰম্ভণিক স্থান অৰ্থাৎ প্ৰাৰম্ভিক স্থান আৰু অন্তিম স্থানৰ যিটো দূৰত্ব আছে সেই দূৰত্বই হ'ব হৰণ গতিকে হৰণৰ মান কিমান হ'ব 35 কিলোমিটাৰ 5 10 15 20 25 30 35 বুজি পাইছানে তেনেহলে আমি হৰণ মানে কি ক'ব পাৰো যে আমি হৰণ মানে ক'ব পাৰো যে কোনো এটা গতিশীল বস্তুৰ প্ৰাৰম্ভিক স্থান আৰু অন্তিম স্থানৰ মাজৰ যি নিম্নতম দূৰত্ব তাকেই কোৱা হয় হৰণ বুজি পাইছানে এতিয়া আকৌ এটা উদাহৰণলৈ যাওঁ এতিয়া উদাহৰণলৈ যাওঁ ধৰা হল হৰণৰ আৰু দূৰত্বৰ কথাটো আমি কি কওঁ হৰণ আৰু দূৰত্ব আকৌ এটা উদাহৰণ ললে তোমালোকৰ ভালকৈ ক্লিয়াৰ হ'ব যে হৰণৰ মান শূন্য হ'ব পাৰেনে হৰণৰ মান শূন্য হ'ব পাৰেনে হৰণৰ মান শূন্য হ'ব পাৰেনে আমি যদি চাওঁ তেতিয়াহলে আমি দেখা পাম হৰণৰ মান শূন্য হ'ব পাৰেনে আমি চাই লওঁ আকৌ এটা আমি চিত্ৰ লওঁ হৰণৰ মান শূন্য হ'ব পাৰেনে আমি এটা উদাহৰণৰ সহায়ত কৰি লওঁ হয়নে হৰণৰ মান শূন্য হ'ব পাৰেনে আমি চাই লওঁ আচ্ছা হৰণ বুলিলে কি বুজা আমি কেনেকৈ লিখিম যে বস্তু এটাৰ প্ৰাৰম্ভিক অৱস্থান আৰু অন্তিম অৱস্থানৰ মাজৰ নিম্নতম দূৰত্বক হৰণ বুলি কোৱা হয় তোমালোকক যদি সোধে যে হৰণৰ মান শূন্য হ'ব পাৰেনে বা হৰণৰ মান দূৰত্বৰ সমান হ'ব পাৰেনে হয় হৰণৰ মান দূৰত্বৰ সমান হ'ব পাৰে এতিয়া প্ৰশ্নটো হৈছে যে হৰণৰ মান শূন্য হ'ব পাৰেনে গতিকে আমি চাওঁ আহাচোন হৰণৰ মান শূন্য হ'ব পাৰেনে নোৱাৰে আমি এটা উদাহৰণ সহায়ত কৰি লওঁ আকৌ সেই একেটা উদাহৰণকে কৰিছো O বিন্দু C বিন্দু B বিন্দু
A বিন্দু, এইটো A, এইটো B, এইটো C, এইটো O। এজন মানুহে Oৰ পৰা A লৈ গতি কৰিব। কলৈ গতি কৰিব? Oৰ পৰা A লৈ গতি কৰিব। মানুহজনে A লৈ গতি। এৰ গতি কৰাৰ পিছত আকৌ মানুহজনে কি কৰিব? আকৌ মানুহজনে এৰ পৰা O লৈ গতি আহিব। ইয়াৰে দূৰত্ব আছিলে 60 কিলোমিটাৰ। গতিকে মানুহজনে অতিক্ৰম কৰা মুঠ দূৰত্ব কিমান হ'ব বাৰু? মুঠ দূৰত্ব কিমান হ'ব? দূৰত্ব হ'ব OA প্লাছ AO। অৰ্থাৎ মানুহজনে কিমান কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিলে? 60 কিলোমিটাৰ যোগ 60 কিলোমিটাৰ সমান সমান কিমান কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিলে? 120 কিলোমিটাৰ। এই ক্ষেত্ৰত মানুহজনৰ হৰণ কিমান হ'ব? এই ক্ষেত্ৰত মানুহজনৰ হৰণ কিমান হ'ব? 0 হ'ব। কিয় 0 হ'ব? কাৰণ মানুহজনৰ প্ৰাৰম্ভিক স্থান O বিন্দুত আছিল। আকৌ অন্তিম স্থানো O বিন্দুতে হয়। অৰ্থাৎ প্ৰাৰম্ভিক স্থান আৰু অন্তিম স্থানৰ মাজত কোনো পাৰ্থক্য নাই। যেহেতু মানুহজনে পৰিভ্ৰমণ কৰি কৰি O স্থানৰ পৰা গৈ আকৌ O স্থানেই পালে, গতিকে মানুহজনৰ কোনো দূৰত্ব নাই, সেই মানুহজনৰ হৰণ হ'ব 0। ছাত্ৰ ছাত্ৰীসকল, আমি হৰণ আৰু দূৰত্ব সম্পৰ্কে এটা কথা জানিলো আহা। মুঠৰ পৰা তোমালোকে এনেকেই লিখিবা, পৰীক্ষাত যদি প্ৰশ্ন আহি যাব পাৰে আৰু জানাটো দৰকাৰ। হৰণ বুলিলে কি বুজা? আমি এনেকৈ লিখিম যে বস্তু এটাৰ প্ৰাৰম্ভিক স্থান আৰু অন্তিম স্থানৰ মাজৰ নিম্নতম দূৰত্বক হৰণ বুলি কোৱা হয়। হৰণৰ মান 0 হ'ব পাৰেনে? হয়, হৰণৰ মান 0 হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকল, এইবাৰ তোমালোকৰ এনেকুৱা এটা প্ৰশ্ন আহিব পাৰে যে দূৰত্ব আৰু হৰণ বুলিলে কি বুজা? দূৰত্ব আৰু হৰণ বুলিলে কি বুজা? এই প্ৰশ্নটো মই লিখি দিছোঁ। তোমালোকে ঘৰত নিজেই কৰি ল'বা। মই ইতিমধ্যে তোমালোকক এই বিষয়ে আলোচনা কৰিছোৱে যে দূৰত্ব হৈছে এটা গতিশীল বস্তুৱে অতিক্ৰম কৰা মুঠ পথৰ দৈৰ্ঘ্য। আৰু হৰণ হৈছে কোনো গতিশীল বস্তু এটাৰ বা কোনো বস্তু এটাৰ প্ৰাৰম্ভিক স্থান আৰু অন্তিম স্থানৰ যি নিম্নতম দূৰত্ব তাকেই হৰণ বুলি কোৱা হয়। ছাত্ৰ ছাত্ৰীসকল, আমি দূৰত্ব আৰু হৰণ সম্পৰ্কে যিহেতু জানিলো, গতিকে তোমালোকক প্ৰশ্ন আহিবও পাৰে যে দূৰত্ব আৰু হৰণৰ মাজত পাৰ্থক্য কি? এই প্ৰশ্নটো আহিব পাৰে, প্ৰায় আহে প্ৰশ্নটো, ইম্পৰ্টেণ্ট। কেৱল যে নৱম শ্ৰেণীৰ কাৰণে দৰকাৰ এইটো কথা নহয়, দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলেও এই বিষয়টো জানিবই লাগিব, তেওঁলোকৰ কামত আহিব। এতিয়া হৈছে দূৰত্ব আৰু হৰণৰ মাজত পাৰ্থক্য আমি ইতিমধ্যে আলোচনা কৰিছোৱেই যে দূৰত্ব হ'ল বস্তু এটাই অতিক্ৰম কৰা মুঠ পথৰ দৈৰ্ঘ্য। আনহাতে বস্তু এটাৰ প্ৰাৰম্ভিক স্থান আৰু অন্তিম অৱস্থানৰ মাজৰ ন্যূনতম দূৰত্বই হ'ল হৰণ। এতিয়া দূৰত্ব কেতিয়াও 0 হ'ব নোৱাৰে, হয়নে? দূৰত্ব কেতিয়াও 0 হ'ব নোৱাৰে। কাৰোবাক যদি প্ৰশ্ন কৰা যে তুমি কিমান দূৰ বাট অতিক্ৰম কৰিলা, তেতিয়া কয় মই 0 কিলোমিটাৰ অতিক্ৰম কৰিলো, তেতিয়া 0 হ'ব পাৰিব নেকি? তাৰমানে মানুহজনে ক'তো গতিটো পোৱাই নাই, গতিকে দূৰত্ব কেতিয়াও 0 হ'ব নোৱাৰে। কিন্তু হৰণৰ মান 0 হ'ব পাৰে। আৰু এটা নতুন শব্দ প্ৰয়োগ কৰিছো যে দূৰত্ব হ'ল এটা স্কেলাৰ ৰাশি আৰু হৰণ হ'ল এটা ভেক্টৰ ৰাশি। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে দূৰত্ব আৰু হৰণৰ পাৰ্থক্য সম্পৰ্কে কিছু কথা শিকিলা।
গতিকে আমি এতিয়া যেহেতু দুটা নতুন শব্দ পাইছো স্কেলাৰ ৰাশি আৰু ভেক্টৰ ৰাশি স্কেলাৰ ৰাশি আৰু ভেক্টৰ ৰাশি গতিকে স্কেলাৰ ৰাশিনো কি ভেক্টৰ ৰাশিনো কি আমি জানিবলৈ চেষ্টা কৰো স্কেলাৰ ৰাশি আৰু ভেক্টৰ ৰাশিনো কি আমি জানিবলৈ চেষ্টা কৰো আহা ছাত্ৰ ছাত্ৰীসকল যে আমি দেখা পাওঁ যে কিছুমান ৰাশি আছে বা কিছুমান বাক্য আছে বা কিছুমান কথা আছে আমি সংখ্যাৰ দ্বাৰা প্ৰকাশ কৰো সাংখ্যিক মানৰ জৰিয়তে প্ৰকাশ কৰো তাত কিন্তু দিশৰ কথা জড়িত হৈ নাথাকে ধৰি লোৱা হল গুৱাহাটীৰ পৰা পবিতৰা অভয়াৰণ্যলৈ কিমান দূৰ যদি প্ৰশ্ন কৰা হয় উত্তৰত যদি আমি কওঁ যে গুৱাহাটীৰ পৰা পবিতৰা অভয়াৰণ্যলৈ 40 কিলোমিটাৰ এই যে গুৱাহাটীৰ পৰা পবিতৰা অভয়াৰণ্যলৈ 24 কিলোমিটাৰ দূৰত্ব বুলি কলো তাৰ মানে আমি কি কৰিলো যে তাক আমি এটা মানৰ দ্বাৰা প্ৰকাশ কৰিলো সংখ্যাৰ দ্বাৰা প্ৰকাশ কৰিলো সাংখ্যিক মানৰ ইয়াত কোনো আমি কেনেকৈ গৈছে কোন ৰাস্তাৰে গৈছে সোঁহাতে গৈছে নে বাওঁহাতে গৈছে পশ্চিমে গৈছে নে পূবে গৈছে নে উত্তৰে গৈছে নে দক্ষিণে গৈছে গুৱাহাটীৰ পৰা পবিতৰা অভয়াৰণ্যলৈ আমি সেই কথা জানিব বিচৰা নাই আমি জানিব বিচাৰিছো যে গুৱাহাটীৰ পৰা পবিতৰা অভয়াৰণ্যলৈ কিমান উত্তৰ 40 কিলোমিটাৰ ধৰা হল গতিকে আমি ইয়াকেই কব পাৰো যে যিবোৰ ৰাশিৰ কেৱল সাংখ্যিক মানৰ সহায়ত প্ৰকাশ কৰা হয় তাক স্কেলাৰ ৰাশি বুজি পাইছানে যে স্কেলাৰ ৰাশি মানে হল কোনো এটা কথা বা কোনো এটা কাম কোনো এটা ৰাশি কেৱল সংখ্যাৰ দ্বাৰা গণনা কৰা হ'ব সংখ্যাৰ দ্বাৰা প্ৰকাশ কৰা হ'ব আৰু একক থাকিবই লাগিব গতিকে তাক কোৱা হ'ব স্কেলাৰ ৰাশি তোমালোকক যদি প্ৰশ্ন কৰে যে স্কেলাৰ ৰাশি মানে তুমি কি বুজা এটা উদাহৰণ দিয়া তেতিয়া আমি উত্তৰত ক'ব লাগিব যে যিবোৰ ৰাশি কেৱল সাংখ্যিক মানৰ সহায়ত প্ৰকাশ কৰা হয় তাক কি বুলি কোৱা হয় স্কেলাৰ ৰাশি বোলা হয় যেনে গুৱাহাটীৰ পৰা পবিতৰা অভয়াৰণ্যলৈ দূৰত্ব হল 40 কিলোমিটাৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া আহো ভেক্টৰ ৰাশি এই ভেক্টৰ ৰাশিনো কি ভেক্টৰ ৰাশি বুলিলে কি বুজা একেবাৰে সহজ কথা স্কেলাৰ ৰাশিত আমি কি কৰিছিলো যে স্কেলাৰ ৰাশিত আমি কেৱল সাংখ্যিক মানৰ দ্বাৰা আমি প্ৰকাশ কৰিছিলো কিন্তু ভেক্টৰ ৰাশিত সাংখ্যিক মানৰ উপৰিও লগত দিশৰ কথাটো জড়িত হৈ থাকে অৰ্থাৎ আমি যিবোৰ ৰাশিত মান দিশ আৰু দুয়োটাৰ সাংখ্যিক মানৰ সহায়ত প্ৰকাশ কৰো তাক কোৱা হয় ভেক্টৰ ৰাশি অৰ্থাৎ ভেক্টৰ ৰাশি বুলিলে তুমি কি বুজা এটা উদাহৰণ দিয়া এনেকুৱা ধৰণৰ প্ৰশ্ন হ'ব পাৰে বা স্কেলাৰ ৰাশি আৰু ভেক্টৰ ৰাশি এটাকৈ উদাহৰণ দিয়া ভেক্টৰ ৰাশি বুলিলে কি বুজা একেই কথা স্কেলাৰ ৰাশিৰ লগত কেৱল ভেক্টৰ ৰাশিৰ পাৰ্থক্য হল যে স্কেলাৰ ৰাশিত সাংখ্যিক মান প্ৰয়োগ কৰা হয় কিন্তু ভেক্টৰ ৰাশিত সাংখ্যিক মানৰ লগত দিশৰো যোগ কৰা হয় বা দিশৰ সহায়ত প্ৰকাশ কৰা হয় সেইকাৰণে আমি ইয়াত লিখিছো যে যিবিলাক ৰাশিৰ মান সাংখ্যিক মান আৰু দিশ দুয়োটাৰ সহায়তে প্ৰকাশ কৰা হয় সেইবোৰ ৰাশি ভেক্টৰ ৰাশি বোলা হয় যেনে ধৰি লোৱা হল এটা বাকচ আছে তোমাৰ ওচৰত বাকচটো নিজে নিজে গতি কৰিব নোৱাৰে বুলি আমি ইতিমধ্যে আলোচনা কৰিলোই এই বাকচটো কি কৰিব লাগিব যে বাহিৰৰ পৰা তাক বল প্ৰয়োগ কৰিব লাগিব এতিয়া ধৰি লোৱা বাকচটো 1 মিটাৰ দূৰত্বত খেলিব লাগে এতিয়া বাকচটোক যদি তুমি বাও ফালৰ পৰা বল প্ৰয়োগ কৰা বাকচটো নিশ্চয় সোঁ ফাললৈ গতি কৰিব গতিকে আমি ইয়াকে ক'ব পাৰো যে বাকচটো কিমান দূৰত্ব অতিক্ৰম কৰিলে যে বাকচটোৱে 1 মিটাৰ দূৰত্ব অতিক্ৰম কৰিলে অৰ্থাৎ গতিৰূপ ললে আৰু বাকচটোৱে কোন দিশত গতি কৰিলে বাও ফালৰ পৰা সোঁ ফাললৈ গতিকে আমি ইয়াতে প্ৰকাশ কৰোঁতে আমি ইয়াত দিশটোও জড়িত কৰিছো সোঁফাল বাওঁফাল কৰিছো
লগতে আমি ইয়াত সাংখ্যিক মানৰ দ্বাৰা প্ৰকাশ কৰিছো এয়া হল ভেক্টৰ ৰাশি সেই কাৰণে ভেক্টৰ ৰাশিৰ আমি উদাহৰণ হিচাপে লিখিব পাৰো বেগ হৰণ ত্বৰণ ইত্যাদি এটা বাকচক যদি বল প্ৰয়োগ কৰি বাওফালৰ পৰা সোঁফাললৈ 2 মিটাৰ দূৰলৈ নিয়া হয় তাত বেগৰ ভেক্টৰ ৰাশি দিশ আৰু মান দুয়োটাই জড়িত হৈ থাকিব ছাত্ৰ ছাত্ৰীসকল আমি প্ৰশ্নাৱলীত থকা এটা প্ৰশ্নৰ বিষয়ে আলোচনা কৰো আহা বস্তু এটাই এক নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰিলে ইয়াৰ হৰণ শূন্য হ'ব পাৰেনে এনেকুৱা ধৰণৰ প্ৰশ্ন এটা তোমালোকৰ প্ৰশ্নাৱলীত দিয়া আছে আমি কি ক'ব পাৰো যে হয় বস্তু এটাই এক নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰিলে দূৰত্ব শূন্য হ'ব পাৰে তোমালোকে চিত্ৰত দেখিছা যে এ আৰু বি বিন্দু এৰ পৰা বস্তু এটাই বি বিন্দুলৈ গতি কৰিছে এ আৰু বি বিন্দুৰ মাজৰ দূৰত্ব ধৰি ললো 40 কিলোমিটাৰ যেহেতু তোমাৰ সমৰ্থনত উত্তৰ লিখিব লাগিব উদাহৰণ দাঙি ধৰা গতিকে তোমালোকে কি কৰিব লাগিব এটা উদাহৰণ দাঙি ধৰিব লাগিব প্ৰথমতে সুধিব যে বস্তু এটাই এক নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰিলে ইয়াৰ হৰণ শূন্য হ'ব পাৰেনে আমি উত্তৰত কম হয় বস্তু এটাই এক নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰিলেও দূৰত্ব শূন্য হ'ব পাৰে উদাহৰণ ধৰা হল বস্তু এটাই এ বিন্দুৰ পৰা 40 কিলোমিটাৰ দূৰত্বত থকা বি বিন্দুলৈ গতি কৰিছে আকৌ বি বিন্দুৰ পৰা পুনৰাই এ বিন্দুৰ পৰা কলৈ গতি কৰিছে বি বিন্দুলৈ গতি কৰিছে আকৌ বি বিন্দুৰ পৰা কলৈ গতি কৰিছে এ বিন্দুলৈ গতি কৰিছে গতিকে বস্তুটোৱে অতিক্ৰম কৰা মুঠ পথৰ দৈৰ্ঘ্য কি হ'ব এ বি যোগ বি এ অৰ্থাৎ এ বি মানে কিমান কিলোমিটাৰ 40 কিলোমিটাৰ বি এ মানে কিমান কিলোমিটাৰ 40 কিলোমিটাৰ মুঠতে কিমান কিলোমিটাৰ হল 80 কিলোমিটাৰ এতিয়া যদি খুবু আমি জানিবলৈ বিচাৰিছো যে এই বস্তুটোৰ হৰণ কিমান হ'ব আমি ক'ব পাৰো যে বস্তুটোৰ হৰণ শূন্য হ'ব কিয় প্ৰশ্ন আহে যে কাৰণ আমি দেখিছো বস্তুটোৱে প্ৰাৰম্ভিক স্থানত এই বিন্দুত আছিল আকৌ গোটেই ভ্ৰমণ সামৰি আকৌ ক'ত উপস্থিত হৈছে এই বিন্দুত হৈছে গতিকে অন্তিম স্থান কি হল একেটাই হল গতিকে ইহঁতৰ নিম্নতম দূৰত্ব নাই গতিকে আমি হৰণৰ মান কি হ'ব পাৰে বুলি কওঁ শূন্য হ'ব পাৰে গতিকে আমি এই ক্ষেত্ৰত কি লিখিম যে এই ক্ষেত্ৰত বস্তুটোৰ মান হৰণৰ মান শূন্য হ'ব আৰু বস্তুটোৰ প্ৰাৰম্ভিক অৱস্থা আৰু অন্তিম অৱস্থান একেই থকা বাবে বুজি পাইছানে তোমালোকে ছাত্ৰ ছাত্ৰীসকল মই ইতিমধ্যে তোমালোকক গতি হৰণ স্কেলাৰ ৰাশি ভেক্টৰ ৰাশি এই বিষয়ে অলপ আলোচনা কৰিলো আশা কৰিছো তোমালোকে সুন্দৰভাৱে বুজিবলৈ যত্ন কৰিছা ছাত্ৰ ছাত্ৰীসকল তোমালোকে কেতিয়াবা ভাবি চাইছানে যে কিছুমান বস্তুৱে সমান সময়ত সমান দূৰত্ব অতিক্ৰম কৰিব পাৰে ধৰা হল এজন চাইকেল আৰোহীয়ে কি কৰিছে এজন চাইকেল আৰোহীয়ে মুঠতে 21 কিলোমিটাৰ মুঠতে কি কৰিছে 21 কিলোমিটাৰ পথ পৰিভ্ৰমণ কৰিব কিমান দূৰ যাব 21 কিলোমিটাৰ চাইকেল চলাই যাব তেওঁ নিজৰ স্থানৰ পৰা আন স্থানলৈ 21 কিলোমিটাৰ যাব যদি 21 কিলোমিটাৰ যায় তেওঁ যাত্ৰা আৰম্ভ কৰিলে এই বিন্দুৰ পৰা যাব বি বিন্দুলৈ কিমান দূৰ 21 কিলোমিটাৰ তে এই বিন্দুত যেতিয়া যাত্ৰা আৰম্ভ কৰিলে মানুহজনে প্ৰথম 1 ঘণ্টা চলালে কিমান চলালে 1 ঘণ্টা চলালে 1 ঘণ্টাত তেওঁ কিমান দূৰ অতিক্ৰম কৰিলে দেখিলে যে তেওঁ 7 কিলোমিটাৰ চাইকেল চলালে বি বিন্দু পালে এইটো ও পালে এইটো এ পালে তাৰ পিছত মানুহজনে আকৌ যাত্ৰা আৰম্ভ কৰিলে আকৌ কিমান যাত্ৰা কৰিলে 1 ঘণ্টা আকৌ যাত্ৰা কৰিলে কিমান কিলোমিটাৰ 7 কিলোমিটাৰ বি বিন্দু পালে আকৌ বি বিন্দুৰ পৰা যাত্ৰা আৰম্ভ কৰিলে
ধৰি ললো চি বিন্দু লৈ গ'ল কিমানলৈ গ'ল আকৌ ইয়াতে 7 কিলোমিটাৰ কৰিলে আৰু ইয়াত ঘণ্টা কিমান কৰিলে ইয়াত 7 ঘণ্টা 1 ঘণ্টা মুঠতে তেওঁ 3 ঘণ্টাৰ অন্তত 21 কিলোমিটাৰ গ'ল এতিয়া তোমালোকে গম পাইছা যে প্ৰথম ঘণ্টাত কিমান দূৰ গৈছিল 7 কিলোমিটাৰ কিমান দূৰ গৈছিলে 7 কিলোমিটাৰ দ্বিতীয় ঘণ্টাত কিমান গৈছিলে 7 কিলোমিটাৰ তৃতীয় ঘণ্টাত কিমান দূৰ গৈছিলে তৃতীয় ঘণ্টাতো তেওঁ গৈছিলে 7 কিলোমিটাৰ এতিয়া আমি দেখিছো যে প্ৰথম ঘণ্টাত তেওঁ 7 কিলোমিটাৰ গৈছে দ্বিতীয় ঘণ্টাতো 7 কিলোমিটাৰ গ'ল আকৌ তৃতীয় ঘণ্টাতো তেওঁ কিমান দূৰ গ'ল 7 কিলোমিটাৰ গ'ল অৰ্থাৎ তেওঁ সমান সময়ত সমান দূৰ অতিক্ৰম কৰিছে গতিকে আমি ক'ব পাৰো এই গতিটো কি গতি সুষম গতি গতিকে তোমালোকক যদি প্ৰশ্ন কৰো যে সুষম গতি বুলিলে কি বুজা বা সুষম গতি মানে কি আমি তেতিয়া উত্তৰত লিখিব লাগিব যে কোনো এটা বস্তুৱে আমি উত্তৰত লিখিব লাগিব কোনো এটা বস্তুৱে সমান সময়ৰ অন্তৰালত সমান সময় দূৰত্ব অতিক্ৰম কৰিলে তাক সুষম গতি বুলি কোৱা হয় তাৰ বিপৰীতে কি হ'ব বিষম গতিত কি হ'ব পাৰে যে সমান সময়ত সমান দূৰত্ব অতিক্ৰম নকৰিলে বা কৰা নাই তেতিয়া কি হ'ব বিষম হ'ব বুজি পাইছানে যে বিষম গতি বুলিলে কি বুজা কেতিয়াবা তোমালোকৰ প্ৰশ্ন আহি যাব পাৰে যে সুষম গতি আৰু বিষম গতিৰ মাজত পাৰ্থক্য কি তেতিয়া আমি উত্তৰত লিখিম যে কোনো এটা গতিশীল বস্তুৱে সমান সময়ত সমান দূৰত্ব অতিক্ৰম কৰিলে তাক সুষম গতি বুলি কোৱা হয় আনহাতে কোনো এটা গতিশীল বস্তুৱে যদি সমান সময়ৰ অন্তৰালত সমান দূৰত্ব অতিক্ৰম নকৰে তেতিয়াহ'লে তাক আমি কি গতি বুলি ক'ম বিষম গতি বুলি ক'ম ছাত্ৰ ছাত্ৰীসকল এইটো একেবাৰে সহজ তোমালোকে এবাৰ পঢ়ি ল'বা আৰু বুজিবলৈ যত্ন কৰিছা নিশ্চয় বুজি পাইছা এতিয়া আমি আহিম দ্ৰুতি এই যে দূৰত্ব কথাটো কলো যে কোনো এটা মানুহে কোনো এটা গতিশীল বস্তুৱে এ বিন্দুৰ পৰা বি বিন্দুলৈ তেওঁ অতিক্ৰম কৰা এটা মুঠ দূৰত্ব আছে আৰু এই দূৰত্বটো যাওঁতে তেওঁৰ কি লাগিব এটা সময় লাগিব সেইকাৰণে দ্ৰুতি হ'ল যে একক সময়ত অতিক্ৰম কৰা দূৰত্বক দ্ৰুতি বোলে অৰ্থাৎ দ্ৰুতি মানে হ'ল অতিক্ৰম কৰা দূৰত্বক সময়েৰে যদি মুঠ সময়েৰে যদি হৰণ কৰি দিওঁ তেতিয়াহ'লে আমি কি পাম দ্ৰুতি পাম ছাত্ৰ ছাত্ৰীসকল আমি ইতিমধ্যে জানিলো সুষম গতি বিষম গতি আৰু বিষম গতি দ্ৰুতি স্কেলাৰ ৰাশি ভেক্টৰ ৰাশি এই সকলোখিনি আমি বুজিলো আহাচোন তোমালোকৰ প্ৰশ্নাৱলীত থকা আমি এটি অংকৰ বিষয়ে আলোচনা কৰো অংকটো দিয়া আছে যে হৰণৰ মান 0 হ'ব পাৰেনে খেতিয়ক এজনে 10 মিটাৰ বাহুৰ বৰ্গাকৃতি পথাৰ এখনৰ সীমাৰে 40 ছেকেণ্ডত ভ্ৰমণ সম্পূৰ্ণ কৰে 2 মিনিট 20 ছেকেণ্ড সময় অতিবাহিত হোৱাৰ পাছত প্ৰাৰম্ভিক অৱস্থানৰ পৰা তেওঁৰ হৰণৰ মান কিমান হ'ব এইটো তোমালোকৰ কিতাপত প্ৰশ্নাৱলীত দিয়া আছে আহাচোন আমি এইটো বিষয়ে আলোচনা কৰো এতিয়া তুমি প্ৰশ্নটো চাব লাগিব যে খেতিয়ক এজনে পথাৰ এখনৰ চাৰিওফালে পৰিভ্ৰমণ কৰিছে বা পথাৰ এখন ঘূৰিছে পথাৰখন কেনেকুৱা বৰ্গাকৃতি হয়নে যদি বৰ্গাকৃতি বুলি কয় তেতিয়াহ'লে তোমালোকে জানিবই লাগিব ইতিমধ্যে তোমালোকে ক্লাছ 7-6ত পাই আহিছা বৰ্গ মানে কি নিশ্চয় জানা তোমালোকে আহাচোন আমি এটা বৰ্গ আঁকি লওঁ মোৰ আঁকোতে অলপ বেকা হ'ল বৰ্ডখনৰ বাবে বৰ্গ এটা আঁকিছো এইটো ধৰি লোৱা এইটো বৰ্গ হোৱা নাই তাৰপিছত আঁকিছো আৰু বৰ্গ আঁকিবলৈ বৰ দিগদাৰি হৈছে বৰ্ডখনত যিয়ে নহওক ডিজিটেল বৰ্ড বৰ্গ
এই বৰ্গটোৰ আমি নামাকৰণ কৰো A B C D হয়নে আমি জানো যে বৰ্গ বুলিলে যি চতুৰ্ভুজৰ চাৰিওটা বাহুৰ মাপ একেই তাকেই বৰ্গ বুলি কোৱা হয় এতিয়া তোমালোকক কৈছে যে বৰ্গাকৃতি বাহু অৰ্থাৎ বাহুবিলাকৰ মাপ একেই এই চাৰিডাল বাহু আছে বাহু যদি এইটো কিমান বুলি কৈছে তোমালোকক 10 মিটাৰ কিমান বুলি কৈছে 10 মিটাৰ গতিকে বাকি বাহুবিলাকৰ মান কিমান হ'ব 10 মিটাৰ কিমান হ'ব 10 মিটাৰ গতিকে আমি লিখিব লাগিব যে ধৰা হল আমি কি লিখিম ধৰা হল আমি লিখিম A B C D এখন কেনেকুৱা পথাৰ বৰ্গাকৃতি পথাৰ হয়নে আমাক প্ৰশ্নত কৈ দিছে পথাৰখনৰ দৈৰ্ঘ্য কিমান বুলি কৈছে দৈৰ্ঘ্য আমাক কৈছে 10 মিটাৰ হয়নে এতিয়া যেহেতু পথাৰখন বৰ্গাকৃতি গতিকে আমি বৰ্গৰ পৰিসীমা সমান সমান জানো বৰ্গৰ পৰিসীমা ইতিমধ্যে আমি পাই আহিছো যে 4 পূৰণ বাহুৰ দৈৰ্ঘ্য যেহেতু আমি বৰ্গৰ পৰিসীমা জানিলো যেহেতু পথাৰখন বৰ্গাকৃতিৰ গতিকে আমি উলিয়াব পাৰিম পথাৰখনৰ পৰিসীমা কি উলিয়াব পাৰিম পথাৰখনৰ পৰিসীমা কি লিখিব পাৰিম 4 পূৰণ বাহুৰ দৈৰ্ঘ্য হয়নে 4 পূৰণ বাহুৰ দৈৰ্ঘ্য বুলি কোৱাৰ লগে লগে 4 পূৰণ বাহু কিমান আছিলে 10 মিটাৰ কিমান আছিলে 10 মিটাৰ মুঠতে কিমান হল 40 মিটাৰ 40 মিটাৰ যে ঘূৰিলে তেওঁ এই বিন্দুৰ পৰা যাত্ৰা আৰম্ভ কৰি যাও তাৰ মানে কি কৰিলে পৰিসীমা ভ্ৰমণ কৰিলে এই পৰিসীমা ভ্ৰমণ কৰোতে তোমালোকক দিয়া আছে যে তেওঁ 40 সেকেন্ডত অতিক্ৰম কৰিছে তাৰ মানে আমি কি বুজিলো তাৰ মানে আমি বুজিলো খেতিয়কজনে 40 সেকেন্ডত কিমান দূৰ অতিক্ৰম কৰিছে আমি পাই গলো পৰিসীমা 40 মিটাৰ গতিকে আমি লিখিব পাৰো যে 40 মিনিটত 40 মিনিটত সৰি মিনিটটো নহব কি হ'ব 40 সেকেন্ড 40 সেকেন্ডত খেতিয়কজনে অতিক্ৰম কৰা দূৰত্ব খেতিয়কজনে অতিক্ৰম কৰা দূৰত্ব কিমান কিমান হ'ব 40 মিটাৰ হয়নে হয় গতিকে আমি কি এই ক্ষেত্ৰত কি উলিয়াব পাৰো খেতিয়কজনৰ দ্ৰুতি উলিয়াব পাৰো গতিকে খেতিয়কজনৰ দ্ৰুতি আমি কি লিখিম এটাকে দ্ৰুতি আমি দ্ৰুতি কি উলিয়াব পাৰিম যে দ্ৰুতি হল দূৰত্ব বাই সময় আমি আগতে পাইছো আলোচনা কৰিছোৱে যে দ্ৰুতি অতিক্ৰম কৰা দূৰত্বক সময়েৰে যদি হৰণ কৰা হয় তেতিয়া বস্তুটোৰ দ্ৰুতি পোৱা যায় গতিকে দূৰত্ব হৰণ কি লিখিম আমি সময় দূৰত্ব কিমান আছিলে 40 মিটাৰ সময় কিমান আছিলে 40 সেকেন্ড 40 কটা গল কি থাকিলে 1 মিটাৰ সেকেন্ড আমি এইটো কেনেকৈ লিখিব পাৰো 1 মিটাৰ বাই সেকেন্ড বা 1 মিটাৰ প্ৰতি সেকেন্ড আমি জানো যে দ্ৰুতিৰ একক হল মিটাৰ প্ৰতি সেকেন্ড হয়নে এতিয়া আমাক দিয়া আছে সময় কি সময় খেতিয়কজনে পৰিভ্ৰমণ কৰা সময় কিমান সময় পৰিভ্ৰমণ কৰিছিলে পথাৰখন তেওঁ পৰিভ্ৰমণ ঘূৰিছিলে যে 2 মিনিট 20 সেকেন্ড হয়নে যদি 2 মিনিট 20 সেকেন্ডত তেওঁ কিমান সময় হ'ব সময় দিয়া আছে আমাক কিমান দিয়া আছে যে 2 মিনিট 20
সেকেন্ড এতিয়া 2 মিনিট 20 সেকেন্ডৰ পৰা আমি যদি ইয়াক সময়টো আমি সেকেন্ডলৈ নিব লাগিব এই কাৰণে আমাৰ সেকেন্ডত দিয়া আছে গতিকে কিমান হ'ব 2 * 60 + 20 সেকেন্ড হয়নে কিমান পাবো পাম 140 সেকেন্ড তাৰ মানে খেতিয়কজনে 140 সেকেন্ড দূৰত্ব পৰিভ্ৰমণ কৰিছে যেহেতু ধৰা হল খেতিয়কজনে যাত্ৰা আৰম্ভ কৰিছে কৰ পৰা এৰ পৰা হয়নে লিখিব লাগিব ধৰা হল এ বিন্দুৰ পৰা যাত্ৰা আৰম্ভ কৰিছে তোমালোকে ভালকৈ লিখি লবা মোৰ সময়ৰ কথা আছে আৰম্ভ কৰিছে হয়নে যাত্ৰা আৰম্ভ কৰিছে যদি যাত্ৰা আৰম্ভ কৰে তেতিয়া হলে 140 সেকেন্ডত কিমান দূৰ অতিক্ৰম কৰিব আমি লিখিব লাগিব যে তেওঁ 140 সেকেন্ডত অতিক্ৰম কৰা দূৰত্ব কি লিখিম দ্ৰুতি পূৰণ সময় হয়নে কিয় দ্ৰুতি পূৰণ সময় লিখিম আমি ইতিমধ্যে পাই আহিছো দ্ৰুতি সমান সমান অতিক্ৰম কৰা দূৰত্বক সময়েৰে হৰণ কৰিব লাগে গতিকে ঠিক আমি দূৰত্বটো ইফালে লৈ আহিলো গতিকে দ্ৰুতি পূৰণ সময় হ'ব দ্ৰুতি আমি কিমান পাইছিলো 1 মিটাৰ হৰণ সেকেন্ড সময় কিমান আছিলে 140 সেকেন্ড হয়নে এতিয়া আমি দেখিছো সেকেন্ড আৰু সেকেন্ড একে একে গতিকে 1 ৰ লগত 140 পূৰণ হলে কিমান থাকিল 140 মিটাৰ হয়নে এতিয়া পথাৰখনৰ পৰিসীমা আছিল কিমান 40 মিটাৰ তেওঁ কিমান দূৰ অতিক্ৰম কৰিছে 140 মিটাৰ গতিকে আমি পথাৰখন তেওঁ কেইপাক ঘূৰি এইটো উলিয়াবলৈ আমি কি লিখিব লাগিব যে 140 মিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ খেতিয়ক মুঠ ভ্ৰমণ কৰিব লাগিব মুঠ ভ্ৰমণ কৰিব লাগিব কিমান 140 মিটাৰক কিহেৰে হৰণ কৰিম আমি 40 মিটাৰেৰে হৰণ কৰিম তোমালোকে ক্যালকুলেশন কৰি চাবা ইয়াতে হ'ব 3.5 কাটি দিবা হৰণ কৰি দিবা 3.5 মিটাৰ ঠিক আছে গতিকে আমি যেহেতু খেতিয়কজনে এই বিন্দুৰ পৰা যাত্ৰা আৰম্ভ কৰিছে গতিকে আমি যদি পথাৰখন চাও এই বিন্দুৰ পৰা যাত্ৰা আৰম্ভ কৰিছে তেতিয়াহলে আমি যদি চাও তেওঁ কেইপাক ঘূৰিব লাগিব 3 পাক এই বিন্দুৰ পৰা ঘূৰিলে আকৌ এই পালে এবাৰ দুবাৰ তিনিবাৰ তাৰ পিছত 5 গতিকে তেওঁ কি হ'ব এসি বিন্দুলৈ যাব গতিকে তেওঁৰ হৰণ হ'ব কি এসি এতিয়া আমি দেখিছো এ বি সি এটা সমকোণী ত্ৰিভুজ গতিকে সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত পাইথাগোৰাছৰ সূত্ৰ কাটে পাইথাগোৰাছৰ সূত্ৰটো কি আছিল যে কৰ্ণ স্কয়াৰ সমান সমান লম্ব স্কয়াৰ যোগ ভূমি স্কয়াৰ গতিকে আমি ইয়াত কি লিখিব লাগিব এ বি স্কয়াৰ যোগ বি সি স্কয়াৰ এ বিৰ মান আমাৰ জানা আছে 10 মিটাৰ স্কয়াৰ হয়নে যোগ 10 মিটাৰ স্কয়াৰ গতিকে ইয়াতে হ'ব 100 যোগ 100 ইয়াতে মিটাৰ ওলাব তাৰমানে ক্যালকুলেশন কৰি তোমালোকে চাবা ইয়াতে কি হ'ব 200 তাৰ পিছত আমি কি পাম 2 * 100 তাৰ পিছত 2 * 100 পোৱাৰ পিছত আমি কি পাম ইয়াতে 2√10 মিটাৰ অৰ্থাৎ খেতিয়কজনৰ হৰণ হ'ব 10.2 মিটাৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া সময়ও হল আজিলৈ ইয়াতে সামৰিছো পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে তোমালোকক এৰিছো আৰু তোমালোকে ভালে থাকিবা ঘৰত ভালদৰে পঢ়া শুনা কৰিবা আৰু ইয়াকে কৈ মই আজি সকলোলৈ ধন্যবাদ যাচি মোৰ অনুষ্ঠান ইমানতেই সামৰিছো